আজি আশা কৰ্মী, অংগনবাড়ী কৰ্মী, ৰন্ধন কৰ্মী আৰু সহায়িকাৰ বাবে কিছু ভাল খবৰ লৈ আহিছো। আপোনালোকৰ যি দীৰ্ঘদিনীয়া দাবী আৰু আন্দোলন আছিল, সেই আন্দোলনৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ তৰফৰ পৰা কিছু আশাৰ বতৰা আপোনালোকৰ কাৰণে লৈ আহিছে। আৰু সেই আশাৰ বতৰাটো হৈছে যে অহা বিত্তীয় বৰ্ষৰ যি বাজেট উত্থাপন হ'ব, সেই বাজেটত আপোনালোক সকলোৰে দৰমহা বৃদ্ধিৰ বিষয়টো তাত উত্থাপন কৰা হ'ব। আৰু এই বিষয়ে সঠিক তথ্য আৰু চালিজাৰি চোৱাৰ বাবে বিত্তীয় কমিটিৰ হাতত দায়িত্ব অৰ্পণ কৰিছে। বিত্তীয় কমিটিয়ে যি প্ৰতিবেদন দাখিল কৰিব, সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই আশা কৰ্মী বাইদেউ বা অংগনবাড়ী কৰ্মী, ৰন্ধন কৰ্মী আৰু সহায়িকাৰ বাবে যি দৰমহা বৰ্তমান আপোনালোকে পাই আহিছে, সেই দৰমহাৰ এটা বৰ্ধিত হাৰত দৰমহা পাবলৈ সক্ষম হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে এইটো এটা নিশ্চয় আশাৰ বতৰা, কাৰণ সামান্য পাৰিতোষিক লৈ যি আপোনালোক আটাই আশা কৰ্মীসকল বা অংগনবাড়ী বা ৰন্ধন কৰ্মীসকলে কাম কৰি আছে, এই পাৰিতোষিকৰ যে এটা বৰ্ধিত হাৰত আপোনালোকে দৰমহা পাব, এইটো নিশ্চয়কৈ এটা ইতিমধ্যে ইয়াৰ বিষয়ে যোৱা 15 ডিচেম্বৰৰ অসমীয়া প্ৰতিদিন কাকতত সবিস্তাৰে প্ৰকাশ পাইছে। আপোনালোকে সেই বাতৰিও আপোনালোকে চাব পাৰিব। তো ইয়াত আৰু এটা কথা উল্লেখ কৰিছে যে যিখিনি অংগনবাড়ী কৰ্মী বা আশা কৰ্মী বা ৰন্ধন কৰ্মী আছে, তেখেতসকলে চৰকাৰে ইতিমধ্যে দুখীয়া যিখিনি মানে পৰিয়াল আছে, এই দুখীয়া পৰিয়ালৰ মহিলাসকলক যি অৰুণোদয় আঁচনি দিছে, সেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। এইখিনি কথা কিন্তু খুব ষ্ট্ৰিক্টলি কথাখিনি কৈছে যে আশা কৰ্মীসকল অৰ্থাৎ যিয়ে চৰকাৰী পাৰিতোষিক লৈ কাম কৰি আছে, স্বেচ্ছামূলকে হওক বা চৰকাৰী দৰমহা লোৱাই হওক, তেখেতসকল কোনোৱে অৰুণোদয় যি আমাৰ আঁচনি বৰ্তমান অসম চৰকাৰে প্ৰৱৰ্তন কৰি আছে, ইয়াৰ হিতাধিকাৰী হ'ব নোৱাৰিব। আপোনালোকে সেইটো মনত ৰখা দৰকাৰ। আৰু আপোনালোকে এপ্লাই কৰিব নালাগে অৰুণোদয়ৰ কাৰণে। পাৰিতোষিকটোৱে বৰ্ধিত হাৰত আপোনালোকলৈ দিব। ইয়াৰ উপৰিও যিখিনি লাখপতি বাইদেউ আছে, একে সময়তে গোটেইখিনি কথা তেখেতসকলে অসম চৰকাৰৰ তৰফৰ পৰা মানে প্ৰকাশ কৰিছে যে যিখিনি লাখপতি বাইদেউ আছিলে, তেওঁলোকে প্ৰতিগৰাকীয়ে 10,000কৈ পাবলগীয়া যি টকাৰ কথা ঘোষণা কৰিছিলে, সেই বিষয়েও গোটেই সিদ্ধান্তখিনি এই মাহৰ ভিতৰতে তেখেতসকলে সিদ্ধান্ত ল'ব। গতিকে নিশ্চয়কৈ এইটো এটা আশাৰ বতৰা। আৰু আমিও আশা কৰিছো যিসকলে সামান্য পাৰিতোষিক লৈ চৰকাৰৰ তৰফৰ পৰা কাম কৰি আছে বা ৰাইজৰ মাজে মাজে ঘূৰি কাম সমাপন কৰি আছে, তেখেতসকলেও যাতে এই বৰ্ধিত হাৰত দৰমহা পায়। গতিকে ভাবো যে এই কথাটো তেখেতসকলক উৎসাহিত কৰিব। ধন্যবাদ।